তামোলপুৰত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন। তামোলপুৰত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি 8 জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে তামোলপুৰ জিলাৰ গান্ধীবাৰীত অনুষ্ঠিত হয়। তামোলপুৰ জিলা কেওট জাতীয় পৰিষদৰ উদ্যোগত আৰু গান্ধীবাৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি কৰ্ম সংস্কৃতিৰ নমুনাৰে কেওটসকলক আগবাঢ়ি যোৱাৰ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ। বিষয়ত মূল অৰিহণা থাকে, সংগঠনৰ অৰিহণা থাকে আৰু সংগঠনে সেইবোৰ নিজস্বভাৱে কৰি যাব। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কেওট জাতীয় পৰিষদৰ উপসভাপতি দিলীপ কুমাৰ হালৈ। সভাৰ শেষত মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য, কেওটসকলৰ এছচিকৰণৰ সম্পৰ্কত আলোচনা চলি আছে। কেওট জাতীয় পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস অৰ্থাৎ যোৱা 2017 চনৰ 8 জানুৱাৰী তাৰিখে মাজুলীৰ ফুলনিত কেওট জাতীয় পৰিষদ জন্ম হৈছিলে। আৰু কেওট জাতীয় পৰিষদে যাতে নিজৰ জ্ঞাতিৰ যিমান পুৰুষ বা মহিলা তেওঁলোক যাতে অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী কৰিব পৰা যায় তাৰকে নিৰলসভাৱে প্ৰচেষ্টা কৰি আছে। আৰু মই ভাবোঁ এনেকুৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যদি নিজৰ জ্ঞাতিসকলক যদি কৰ্ম সংস্কৃতিৰে যদি আগন্তুক দিনত স্বাৱলম্বী কৰিব পৰা যায় তেতিয়াহ'লে নিজৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালো আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু তেনেকুৱাকৈ আত্মনিৰ্ভৰ হ'লে নিশ্চিতভাৱে অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। গতিকে ভাৰতবৰ্ষ বা অসম আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ জ্ঞাতিসকলক আত্মনিৰ্ভৰ কৰি তোলাটো প্ৰয়োজন। আজি সেই বিষয়ে বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু এই বিষয়টো কেনেকুৱাকৈ আগবাঢ়িব পৰা যায় তাত আমাৰ জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। মই অকল কেওট জাতীয় পৰিষদ বুলি নহয়, অসমত থকা সমূহ জাতি জনগোষ্ঠীক প্ৰতিটো পৰিয়ালক যাতে অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ। যেনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 29 লাখ মহিলাক উদ্যমী কৰাৰ কাৰণে 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে যোৱাকালি আমাৰ কেবিনেটত। আৰু প্ৰথম বছৰ 10,000 টকা দিব। সেই 10,000 টকা দিয়াৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ টকা ঘূৰাব নালাগে। কংগ্ৰেছ দল বাৰিষাৰ সময়ৰ দল। বাৰিষাৰ সময়ত ভেকুলীয়ে যিদৰে তোৰতৰাই কংগ্ৰেছ দলেও নিৰ্বাচনৰ সময়ত তেনেকৈ তোৰতৰাই। মানে বাৰিষাৰ সময়ত এইবিলাক কংগ্ৰেছেই হওক বিৰোধী মৰ্চা কি মৰ্চা ঐক্য মঞ্চ আৰু কি খুলিছে তেওঁলোকে কিবা এটা হিন্দী নে কি হিন্দী নে হিন্দী কিবা এটা খুলিছে নহয়। তে এইবোৰ হৈছে কি বাৰিষা সময়ত কি হয়, বাৰিষা আহিলে কি ভেকুলীয়ে তত কৰে নকৰে। আৰু বাৰিষা আহিলে যেতিয়া বৰষুণ 2 জাক 3 জাক দিয়ে, যেতিয়া আমাৰ মানে যিবিলাক আমাৰ হেৰি থাকে খাল বিল থাকে অলপ পানী যেতিয়া জমা হয়, পানী জমা হোৱাৰ লগে লগে কি হয় ভেকুলীবিলাকে তত কৰে। আৰু যেতিয়া পানী জমা হয়, যেতিয়া বেছি হয় তাহাঁতৰ ততটো বেছি হৈ যায়। আৰু যি বাৰিষা গ'ল সেই ভেকুলী নাই। গতিকে নিৰ্বাচন আহি আছে, গতিকে হিন্দী নে হিন্দী বা মৰ্চা চতুৰ্থ মৰ্চা কিবা ঐক্য মঞ্চ এইবোৰ বাৰিষা হোৱাৰ দৰে নিৰ্বাচন আহিছে মানে তত আৰম্ভ হৈছে। নিৰ্বাচন যোৱাৰ পিছত চাব চব নিতাল মাৰিব আৰু সুন্দৰকৈ মোদী ডাঙৰীয়াই ভাৰত চলাব আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চলাই যাব। অহা 16 জানুৱাৰীৰ পৰা 42,85,000 মানুহক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে, যাৰ জৰিয়তে দুখীয়া লোকসকলক কেৱল চাউল নহয় আয়ুষ্মান কাৰ্ডৰো সুবিধা কৰি দিয়া হ'ব বুলি তেওঁ কয়। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।